নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণী কৰিছে কেইবাটাও মন্তব্য আগবঢ়াইছে আগন্তুক নিৰ্বাচনৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীয়ে কোনে কেইখন আসন পাব তাক লৈ সমীক্ষা কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে বিজেপি মিত্ৰজোঁটে বা এনডিএ মিত্ৰজোঁটে লাভ কৰিব ৯০খনকৈ আসন তাৰ সমান্তৰালকৈ কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ভংগ কৰিব কংগ্ৰেছে ২০খনতকৈ বেছি আসন নাপায় ১৫ৰ পৰা ১৭খন আসনে লাভ কৰিব কংগ্ৰেছে তাৰ সমান্তৰালকৈ উজনি অসমত কংগ্ৰেছ শূন্য হ'ব বুলি উল্লেখ কৰিছে তাৰ বিপৰীতে ৰাইজৰ দল এআইডিএফ আৰু অসম জাতীয় পৰিষদে কিমানখনকৈ আসন পাব মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰীৰ সমীক্ষাত কোনে কেইখন আসন লাভ কৰিছে লৈ আহিছো সবিশেষ জনাই আছো ষ্টাৰ সিমেণ্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সমীক্ষাই কপাইছে ৰাজ্যৰ ৰাজনৈতিক মহল বিজেপিয়ে পাব ৯০খনতকৈ অধিক আসন মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণী কৰিছে মুখ্যমন্ত্ৰীয়ে ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিছে বিজেপিয়ে ৯০খনতকৈ অধিক আসন কৰিব কিন্তু ২০ৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিব বিৰোধীয়ে কংগ্ৰেছে ২০ৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিব ১৫ৰ পৰা ১৭খন আসনতে সীমাবদ্ধ থাকিব কংগ্ৰেছ দলে আগন্তুক বিধানসভা নিৰ্বাচনত ১৫ৰ পৰা ১৭খন আসনতে সীমাবদ্ধ থাকিব তাৰ সমান্তৰালকৈ উজনি অসমত কংগ্ৰেছ জুডিচিয়াত হ'ব বুলি উল্লেখ কৰিছে উজনি অসমত কংগ্ৰেছ শূন্য হ'ব তাৰ বিপৰীতে এআইডিএফে লাভ কৰিব ৫ৰ পৰা ৬খনকৈ আসন এআইডিএফক ৫ৰ পৰা ৬খন আসন মুখ্যমন্ত্ৰীয়ে দিছে ৰাইজৰ দলে এখন আসন লাভ কৰিব মাত্ৰ এখন আসন লাভ কৰিব সেইখন আসন হৈছে ধিং এখন লাভ কৰিব ৰাইজৰ দলে আৰু অসম জাতীয় পৰিষদে এখনো আসন লাভ নকৰে বুলি উল্লেখ কৰিছে অসম জাতীয় পৰিষদৰ হাতত থাকিব শূন্য মুখ্যমন্ত্ৰীয়ে সমীক্ষা কৰিছে আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে ২৬ৰ নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণীৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহল বৰ্তমান সময়ত গৰম হৈ পৰা দেখিবলৈ পোৱা গৈছে স্পষ্ট ৰূপত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই পুনৰ এবাৰ বিজেপি মিত্ৰজোঁটে বা এনডিএ মিত্ৰজোঁটে দখল কৰিব দিছপুৰ আৰু ইয়াৰ পিছতেই কংগ্ৰেছ দলক ১৫ৰ পৰা ১৭খন আসন দিছে কংগ্ৰেছে ভাবিব নোৱাৰা ৰেকৰ্ড কৰিব কৈছে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ভংগ কৰিব আগন্তুক বিধানসভা নিৰ্বাচনত ২০ৰ ওপৰত কংগ্ৰেছে আসন লাভ নকৰে কংগ্ৰেছে ১৫ৰ পৰা ১৭খনকৈ আসন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ এই সমীক্ষাৰ পিছতেই ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে কোনে কিমান আসন লাভ কৰিব ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ এই ভৱিষ্যতবাণীৰ পিছতেই স্পষ্ট ৰূপত চৰ্চা আৰম্ভ হৈছে অসমত বিজেপিৰ সুনামি আহিব বুলি উল্লেখ কৰিছে ২৬ৰ নিৰ্বাচনত ধুলিচ্যাত হ'ব বিৰোধী ২০২৬ত ৯০খনতকৈ অধিক আসনেৰে পুনৰ দিছপুৰ দখল কৰিব বিজেপি মিত্ৰজোঁটে কংগ্ৰেছৰ বাবে বেড নিউজ বা বেয়া খবৰ ২০ৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিব কংগ্ৰেছে উজনি অসমত কংগ্ৰেছ শূন্য হ'ব বুলি কৈছে আৰু মুখ্যমন্ত্ৰীৰ এই নিৰ্বাচনী সমীক্ষাই কপাইছে ৰাজনৈতিক মহল ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়াই তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক বাকযুদ্ধ নিৰ্বাচনলৈ এতিয়াও সময় আছে যদিও মুখ্যমন্ত্ৰীৰ এক শেহতীয়া সমীক্ষাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য মুখ্যমন্ত্ৰীৰ মতে অহা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৯০খনতকৈও অধিক আসনেৰে এক নিৰ্বাচনী সুনামিৰ সৃষ্টি কৰিব অসমত ৰেকৰ্ড কৰিব বিজেপিয়ে কেতিয়াও নোহোৱা আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আনহাতে বিৰোধী শিবিৰৰ বাবে ই একেবাৰে সুখবৰ নহয় মুখ্যমন্ত্ৰীৰ দাবী কংগ্ৰেছে ১৫ৰ পৰা ১৭খন আসনতে সন্তুষ্ট থাকিব লাগিব আনকি উজনি অসমত কংগ্ৰেছ সম্পূৰ্ণৰূপে ধুলিচ্যাত হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ইফালে এআইডিএফে ৫ৰ পৰা ৬খন আসন আৰু ৰাইজৰ দলে মাত্ৰ এখন আসন লাভ কৰাৰ সম্ভাৱনা আছে কিন্তু অসম জাতীয় পৰিষদৰ বাবে ফলাফল শূন্য হ'ব পাৰে কংগ্ৰেছে এইবাৰ সৰ্বকালৰ আটাইতকৈ বেয়া ফল প্ৰদৰ্শন কৰি ২০ৰ তলতে থাকিব বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু বিজেপিৰ লক্ষ্য হৈছে ৯০খনতকৈ অধিক আসন লাভ কৰাৰ লক্ষ্য হৈছে বিজেপিৰ ২০২৬ত জিকিব নোৱাৰে বিৰোধী বা কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ স্পষ্ট মত উজনি অসমত কংগ্ৰেছৰ অস্তিত্ব শেষ হোৱাৰ দিশে নেকি বুলিও এতিয়া প্ৰশ্ন উত্থাপন হৈছে এআইডিএফলৈ ৫ৰ পৰা ৬খনকৈ আসন ৰাইজৰ দললৈ এখন আসন
আৰু অসম জাতীয় পৰিষদে 0খন আসন লাভ কৰিব। কংগ্ৰেছৰ দুদিনৰ ভৱিষ্যৎবাণীৰে এতিয়াই উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক বতাহ। 26ৰ নিৰ্বাচনত 90খনতকৈও অধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে। উজনি অসমত এইবাৰ খাতা খুলিব নোৱাৰিব কংগ্ৰেছে। 15ৰ পৰা 17খন আসনতে সীমাবদ্ধ থাকিব লাগিব কংগ্ৰেছ। আনহাতে AIDFে 5ৰ পৰা 6খন আসন আৰু ৰাইজৰ দলে এখন আসন পোৱাৰ সম্ভাৱনা আছে বা মুখ্যমন্ত্ৰীয়ে ভৱিষ্যৎবাণী কৰিছে। গতিকে লক্ষণীয় হ'ব আগন্তুক নিৰ্বাচনত কোনে কিমানখন আসন লাভ কৰে, কোনে দখল কৰে দিছপুৰ। নিশ্চয়কৈ ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে সকলোৱে আশা কৰিছে বা সম্ভাৱনা আছে বিজেপিয়ে লাভ কৰিব 90খনতকৈ অধিক আসন। কিন্তু লক্ষণীয় হ'ব ফলাফলৰ দিনা 9 এপ্ৰিলত নিৰ্বাচন আৰু 4 মে'ত ফলাফল ঘোষণা কৰা হ'ব। ইতিমধ্যে ৰাজ্যৰ যি ৰাজনৈতিক সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটক অসমৰ বিধানসভাৰ গাদী দিয়া হৈছে। লক্ষণীয় হ'ব কংগ্ৰেছে কিমানখন আসন লাভ কৰে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কংগ্ৰেছ দল 15ৰ পৰা 17খন আসনতে সীমাবদ্ধ থাকিব নেকি, সেয়াও লক্ষণীয় হ'ব। ৰাইজৰ দলে কিমানখন আসন লাভ কৰে, কেইখন আসন লাভ কৰে। ৰাইজৰ দলে উজনি অসম বা নামনি অসমতো নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, কিন্তু মুখ্যমন্ত্ৰীয়ে এখন আসন লাভ কৰিব বুলি উল্লেখ কৰিছে। তাৰ সমান্তৰালকৈ AIDFে 5ৰ পৰা 6খন আসন লাভ কৰিব আৰু অসম জাতীয় পৰিষদে এখনো আসন লাভ নকৰে বুলি উল্লেখ কৰিছে। কিন্তু অসম জাতীয় পৰিষদক লৈ চৰ্চা চলিছে যে খোৱাং সমষ্টিত হয়তো তীব্ৰ যুঁজ হ'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰীৰ আত্মবিশ্বাস আছে। মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ দাবী উত্থাপন কৰিছে যে কংগ্ৰেছৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদো 0 হ'ব উজনি অসমত। আৰু এয়া হৈছে মুখ্যমন্ত্ৰীৰ সমীক্ষা। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যৎবাণী কৰিছে। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুচিভ মন্তব্য আছে। মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কংগ্ৰেছে 15টা সিট পাবে, 15ৰ পৰা 17টা। UDFে 5টাৰ পৰা 6টা। ৰাইজৰ দলে ঢিঙত জিকিব 1টা। জাতীয় পৰিষদ 0। কংগ্ৰেছ